কেতিয়াবা নহয় কিছুমান তৰকাৰী একে সিস্টেমত খাই থাকি খুবেই আমনিকৰ লাগে যেনে ধৰক এয়া লেচেৰা কিছুমানে কয় বটবটি বুলি এয়া বেছিভাগ ভাজিয়ে খোৱা হয় সেয়ে ভাবিছো আজি অকনমান বেলেগ ধৰণে বনাম আৰু এনেকৈ যিসকলে বনাই খায় তেওঁলোকৰ কাৰণে নহয় দেই ভিডিওটো যিসকলে নাজানে তেওঁলোকৰ বাবেহে আৰু এয়া মই ৰেডি কৰি লৈছো ইয়াতে টমেটো পিয়াজ আদা নহৰু জলকীয়া এইখিনি ভালকৈ কাটি লৈছো আৰু নেক্সট মই এয়া পেন এটাত পানী দি তাতে মই এয়া লেচেৰাখিনি মানে বটবটিখিনি অকনমান সময় বইল কৰি লম আৰু লগতে দি দিছো নিমখ অকমান এনেকৈ দি মেলি ঢাকনি দি অকনমান সময় ৰাখি দিম নেক্সট মই এয়া পেন এটাত অকনমান তেল দি দিছো তাতে মই দিছো পিয়াজ যিখিনি কাটি ৰাখিছিলো টমেটো আদা নহৰু তেনেকৈ এইখিনি অকনমান সময় ভাজি লৈছো আৰু যেতিয়া ভজা হ'ল তেতিয়া মই ইয়াতে দি দিম এয়া বইল কৰি ৰখা লেচেৰাখিনি আৰু এইখিনি জাস্ট এনেকৈ মিক্স কৰিহে ৰাখিম এইখিনি ভাজি নলওঁ তো এইখিনি মই এতিয়া নমাই ৰাখিম আৰু নমাই মেলি ঠাণ্ডা হ'বলৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই এয়া গ্ৰাইণ্ডাৰত এইখিনি দি দিম আৰু এইখিনি দি মেলি এটা মই পেষ্ট বনাই ল'ম তো এইখিনি দিয়াৰ ইয়াতে মই দি দিম আমৰ আচাৰ এটুকুৰা দি দিছো আৰু যিসকলে বেয়া পায় টেঙা তেওঁলোকে দিব নালাগে আৰু এয়া মই গ্ৰাইণ্ডাৰত দি মেলি এইখিনি ৰেডি কৰি ললো নেক্সট মই ইয়াতে তৰকা দিম আৰু সেই গতিকে ইয়াতে মই তৰকাৰ বাবে ৰেডি কৰিছো শুকান জলকীয়া দুটা দি দিছো সৰিয়হ তেলত তাৰ পিছত ইয়াতে নৰসিংহ পাত আৰু গোটা সৰিয়হ দি মেলি এইখিনি ভালকৈ গৰম কৰি লৈছো আৰু এইখিনি ইয়াতে মই এতিয়া দি দিম এনেকৈ চাৰিওফালে লগাকৈ এইখিনি ওপৰত তেনেকৈ দি দিলো তো এইখিনি এতিয়া ৰেডি হৈ গ'ল মোৰ লেচেৰা চাটনি বুলিয়ে ক'ব পাৰি আৰু তো যিয়ে নহওক সঁচাকৈ কৈছো খাবলৈ ইমানেই টেষ্টি হয় নহয় আপোনালোকে এবাৰ যদি বনাই নাখায় তেতিয়াহলে গম নাপাব আৰু গ্যাৰান্টি আছে সঁচাকৈ খুবেই টেষ্টি হয় গতিকে কেতিয়াবা যদি সময় সুবিধা পায় এনেকৈ বনাই খাবচোন এবাৰ আজিলৈ ভিডিওটো ইমানে আৰু শেষত আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল জনাবলৈ নেপাহৰিব